ডিব্ৰুগড়ত অসম চৰকাৰৰ কাম কাজ পৰিচালনা কৰিব পৰাকৈ সকলো প্ৰকাৰৰ সুবিধা যাতে আমি কৰিব পাৰোঁ তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা চলাই আছোঁ আৰু সেই প্ৰচেষ্টাৰ অংশ হিচাপে আজি আমি 60 কোটি টকাৰে এই মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ লগত মন্ত্ৰীসভাৰ ব্যৱস্থা মুখ্য সচিবৰ ব্যৱস্থা দিও আমি আজিৰ পৰা নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিম। ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰীৰ সচিবালয়টোত আমি কেইবাটাও নতুন ব্যৱস্থা সংযোজন কৰাৰ এখন আঁচনি আজি আমি আধাৰশিলা স্থাপন কৰিছোঁ। মই ভাবোঁ যে এবছৰৰ ভিতৰত এই আঁচনিখিনিৰ কাম সম্পূৰ্ণ হ'ব। অহা 2 মাহৰ ভিতৰত আমি ডিব্ৰুগড়ত বিধানসভাৰ নিৰ্মাণৰ কামো হাতত ল'ম। তাৰ প্ৰস্তুতি এতিয়া পূৰ্ণ পৰ্যায়ত আছে। লগতে 1000 মানুহ বহিব পৰাকৈ এটা আটকধুনীয়া অডিটৰিয়ামো আমি নিৰ্মাণ কৰিম। বিধায়কৰ আৱাস আদিও আমি নিৰ্মাণ কৰিম।